Hey guys, welcome back to another new video. So guys, আজিৰ ভিডিওটোৰ জৰিয়তে আমি এয়াৰ হোষ্টেজ সকলৰ বিষয়ে জানিম যে কি কাৰণেনো এয়াৰলাইন কোম্পানীবোৰে এয়াৰ হোষ্টেজ জবটোৰ বাবে ল'ৰাতকৈ ছোৱালীসকলক বেছি প্ৰাধান্য দিয়ে কি কাৰণেনো এই এয়াৰ হোষ্টেজ জবটোত কেৱল ছোৱালীবোৰকহে এপইণ্ট কৰা হয় আজিৰ ভিডিওটোৰ জৰিয়তে আমি তাকে জানিম তেবলক আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ তো গাইজ এই এয়াৰ হোষ্টেজৰ বিষয়ে জনাৰ আগতে আমি এয়াৰ হোষ্টেজ মানেনো কি সেইটো জানিব লাগিব তো চাওক এখন এৰোপ্লেনৰ যাত্ৰা কালত যাত্ৰীসকলৰ সুবিধা আৰু সুৰক্ষাৰ বাবে যিসকল পৰিচাৰিকা নিয়োজিত হৈ থাকে তেওঁলোককে ইংৰাজীত এয়াৰ হোষ্টেজ বুলি কোৱা হয় বুজি পাইছেনে তো এতিয়া মই আৰু এটা কৈ দিওঁ যে এয়াৰ হোষ্টেজ সকলৰনো কাম কি এগৰাকী এয়াৰ হোষ্টেজক অসমীয়াত বিমান পৰিচাৰিকা বুলি কোৱা হয় বা কেবিন ক্ৰু মেম্বাৰ বুলিও তেওঁলোকক জনা যায় এগৰাকী এয়াৰ হোষ্টেজৰ মুখ্য কাম হৈছে বিমানত যাত্ৰাৰ সময়ত যাত্ৰীসকলৰ সুৰক্ষা আৰু আৰাম নিশ্চিত কৰা খাদ্য আৰু পানীয় পৰিৱেশন কৰা বিমানখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আৰু যাত্ৰীসকল বিমানত উঠা আৰু নমাৰ সময়ত সহায় কৰা মানে ধৰক এনেকুৱা হ'ব পাৰে ন যে এৰোপ্লেনখন খুব ঘন মেঘ বা ডাৱৰৰ মাজত সোমাই গৈছে তেতিয়া তেনে অৱস্থাত এৰোপ্লেনখনত সামান্য কম্পনৰ সৃষ্টি হ'ব পাৰে যাৰ ফলস্বৰূপে ভিতৰত থকা যাত্ৰীসকলে ভয় খাই যায় যে কেনেকুৱা হৈ গ'ল কি হৈ গ'ল এনেকৈ বিভিন্ন ধৰণৰ ভয়ানক ধৰক ভয় লগা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে তেনেকুৱা পৰিস্থিতিত এই এয়াৰ হোষ্টেজসকলেই সেই যাত্ৰীসকলক বুজাই বঢ়াই মানে শান্ত কৰি ৰখাৰ চেষ্টা কৰে বা শান্ত কৰি ৰাখে বা এই এয়াৰ হোষ্টেজসকলেই যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰে যে তেওঁলোকে ছিট বেল্ট ভালদৰে লগাইছে নে নাই বা ধৰক তেওঁলোকে ঠিকমতে নিজৰ আসনখনত বহিছেগৈ নে নাই মানে এৰোপ্লেনততো এনেকুৱা নহয় যে আমাৰ ধৰক যিবোৰ লোকেল বাছ চলি থাকে এই বাছত জাপ মাৰি উঠিলোঁ উঠি পেলাই যিকোনো এটা ছিট পালোঁ বহি গ'লোঁ তেনেকুৱাতো এৰোপ্লেনত নহয় নিৰ্দিষ্ট ছিট থাকে নিজৰ বাবে সেই নিৰ্দিষ্ট ছিটত বহিব লাগে আৰু যাত্ৰা কালত এই এয়াৰ হোষ্টেজসকলেই যাত্ৰীসকলক খাদ্য পানীয় আদি প্ৰয়োজন মতে যোগান ধৰে তো এইবোৰেই হৈছে মুখ্যতঃ এয়াৰ হোষ্টেজসকলৰ কাম এতিয়া আমি জানিম যে এই এয়াৰ হোষ্টেজ জবটোৰ কাৰণে ল'ৰাতকৈ ছোৱালীক বেছি কিয় গুৰুত্ব দিয়া হয় তো শুনক এতিয়া পইণ্টকেইটা প্ৰথমটো হৈছে যে এইটো ধাৰণা কৰা হয় যে যাত্ৰীসকলে পুৰুষৰ তুলনাত মহিলাৰ কথা বেছি ভালদৰে আৰু আগ্ৰহেৰে শুনে যাৰ ফলত ফিমেল এয়াৰ হোষ্টেজে যাত্ৰীসকলক আৱশ্যকীয় নিয়ম আৰু সুৰক্ষাজনিত নিয়মবোৰ মানি চলাৰ বাবে উৎসাহিত কৰাত বা প্ৰেৰণা যোগোৱাত সুবিধা হয় তো মানে এইটো এটা ধাৰণা বা এনেকুৱা ধৰক দেখা গৈছে যে পুৰুষতকৈ নাৰীসকলৰ মানে বুজোৱা ক্ষমতাটো ভাল বা নাৰীসকলে কথা ক'লে অতি সহজে যাত্ৰীসকলে মানে মানি লয় তো সেইকাৰণেই যিহেতু এখন এৰোপ্লেন আকাশমাৰ্গেৰেহে যায় তো তেনে অৱস্থাত বিভিন্ন ধৰণৰ ধৰক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বা টেক অফ আৰু লেণ্ডিঙৰ সময়ত প্ৰত্যেকজন যাত্ৰীয়ে ছিট বেল্ট লগাই থাকিব লাগে বা কেতিয়াবা এনেকুৱা হয় যে বহুত ওপৰেদি যোৱাৰ ফলত অক্সিজেন নোপোৱা হৈ যায় আৰু অক্সিজেন মাস্ক লগাব লাগে এই ধৰণৰ বিভিন্ন সৰু সৰু সুৰক্ষাজনিত কামবোৰৰ বিষয়ে এই ফিমেল এয়াৰ হোষ্টেজে যেতিয়া ভালদৰে যাত্ৰীসকলক বুজাই কয় তেতিয়া সেই যাত্ৰীসকলে আগ্ৰহেৰে শুনে আৰু তেওঁলোকৰ কথাবোৰ তেওঁলোকে কোৱা অনুসৰিয়েই পালন কৰে তো এই কথাবোৰ মানে পুৰুষসকলে ক'লেও যাত্ৰীসকলে শুনিব কিন্তু ইমান ধৰক গুৰুত্ব দি নুশুনে বা তেনেকুৱা দেখা যায় যে ইমান গুৰুত্ব সহকাৰে নলয় সেইকাৰণে মহিলা যাত্ৰী মানে মহিলাসকলকে এয়াৰ হোষ্টেজ জবটো দিয়া হয় যাতে তেওঁলোকে যাত্ৰীসকলক অধিক মানে ভাৱে বুজাই এনেধৰণৰ পৰিস্থিতিত চম্ভালি ৰাখিব পাৰে ছেকেণ্ড পইণ্টটো হৈছে ফ্লাইটৰ ওজন কম কৰাৰ কাৰণেও ফিমেল এয়াৰ হোষ্টেজ ৰখা হয় তো মানে এতিয়া ছোৱালীবিলাকৰ বা মাইকী মানুহৰ শাৰীৰিক ওজন পুৰুষতকৈ কম হয় পুৰুষৰ তুলনাত মাইকী মানুহৰ শাৰীৰিক ওজন কম হয় তো এতিয়া তথ্য অনুসৰি এখন ফ্লাইটে অতিৰিক্ত 1 কিলোগ্ৰাম ওজন কঢ়িয়াই নিয়াৰ বাবদ প্ৰতি ঘণ্টাত
3 টকাকৈ অতিৰিক্তভাৱে খৰচ কৰিবলগীয়া হয়। এতিয়া চাওক, এখন এৰোপ্লেনত যিসকল যাত্ৰী যায় সেইসকলে সেই ভ্ৰমণৰ বাবদটো এয়াৰলাইন কোম্পানীটোক পইচা দিবলগীয়া হয়, আৰু তেওঁলোকে ধৰক যদি অতিৰিক্ত লাগেজ লৈ যায় সেই লাগেজৰ বিনিময়তো তেওঁলোকে সেই এয়াৰলাইন কোম্পানীটোক বা সেই এৰোপ্লেনখনক পইচা দিবলগীয়া হয়, হয়নে? কিন্তু এই যে এয়াৰ হোষ্টেজবিলাক থাকে, এয়াৰ হোষ্টেজসকলতো সেই এৰোপ্লেনখনৰে অংগ হয়, মানে তেওঁলোক যাবই লাগিব, আৰু তেওঁলোকে সেই ভ্ৰমণটোৰ বাবদতো কোনো পইচা নিদিয়ে, বৰঞ্চ তেওঁলোকৰ সেইটো চাকৰিহে হয়, হয়নে? তো এতিয়া যদি এই এয়াৰ হোষ্টেজসকল পুৰুষ হয় আৰু শাৰীৰিক ওজন বেছি থকা পুৰুষ হয়, মানে মহিলাৰ তুলনাত যিহেতু পুৰুষৰ ওজন বেছি, তো যদি তেনেকুৱা হয় তে এই প্ৰত্যেক ঘণ্টাত 3 টকাকৈ যদি পুৰি গৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে মানে এয়াৰলাইন কোম্পানীটোৰ অতিৰিক্ত এটা খৰচ হৈ যায় আৰু কোম্পানীয়ে বেছি প্ৰফিট কৰিবগৈ নোৱাৰে। সেইকাৰণে ফিমেল এয়াৰ হোষ্টেজক ৰখা হয় যাতে ফ্লাইটখনৰ অতিৰিক্ত ৱেইটটো কমাই ৰাখিব পাৰি, কাৰণ যাত্ৰীসকলেহে পইচা দি যাব বা যাত্ৰীসকলৰ লাগেজ যোৱাৰ কাৰণেহে তেওঁলোকে পইচা দিব, কিন্তু এয়াৰ হোষ্টেজসকলেতো কোনো ধৰণৰ পইচা নিদিয়ে। চ' এয়াৰলাইন কোম্পানীটোৱে নিবিচাৰে যে এয়াৰ হোষ্টেজসকলৰ কাৰণেও অতিৰিক্ত খৰচ হোৱাটো। সেইকাৰণেই এই শাৰীৰিক ওজন কম থকা মহিলাবোৰকেই মানে এয়াৰ হোষ্টেজ জবটোৰ কাৰণে প্ৰিফাৰ কৰা হয়। আৰু থাৰ্ড পইণ্টটো হৈছে মেনেজমেণ্ট স্কিল। যাত্ৰীসকলক স্বাগতম জনাই নিৰ্দিষ্ট আসনলৈ পঠিওৱা, বিমানৰ ভিতৰত যাতে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা আদিবোৰো এই এয়াৰ হোষ্টেজসকলৰ কাম। তো যেতিয়া এজন যাত্ৰী এৰোপ্লেনৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া এই এয়াৰ হোষ্টেজেই তেওঁলোকক ৱেলকাম কৰে আৰু নিৰ্দিষ্ট আসনলৈ পঠিয়ায়, আৰু তাৰ পাছত বিমানৰ ভিতৰত যাতে কোনো অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়। এতিয়া চাওক, অনাকাংক্ষিত পৰিস্থিতি মানে কি? মানে কিছুমান মানুহ এনেকুৱা থাকে যে প্ৰথমবাৰৰ বাবে এৰোপ্লেনত উঠিছে, তো তেনে পৰিস্থিতিত যেতিয়া এৰোপ্লেনখন ক্ৰমান্বয়ে ওপৰলৈ উৰিবলৈ ল'ব তেতিয়া সেই মানুহজন ভীতিগ্ৰস্ত হৈ পৰিব পাৰে, ভয় খাই যাব পাৰে। তো তেনেকুৱা পৰিস্থিতিত সেই মানুহজনে যাতে কোনো ধৰণৰ মানে অনাকাংক্ষিত পৰিস্থিতি, ধৰক ভয় খাই চিঞৰ বাখৰ বা কিবা তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ প্ৰতি সেই মানুহবোৰক বুজাই বঢ়াই সেই এয়াৰ হোষ্টেজসকলেই শান্ত কৰি ৰাখিবলগীয়া হয়। আৰু তাৰ লগে লগে আৰু এটা পইণ্ট আছে যে বিনম্ৰ। সাধাৰণতে দেখা যায় যে মহিলাসকল বা নাৰীসকল বিনম্ৰ, বিনয়ী আদি। তো এই ধৰণৰ মই যে ক'লোঁ যে এখন বিমানত নতুনকৈ যোৱা যাত্ৰীসকলে বিভিন্ন ধৰণৰ ধৰক ওপৰৰ উচ্চতাত যেতিয়া এৰোপ্লেনখন উৰিবলৈ লয় তেতিয়া মানে ভয় খাই যাব পাৰে, চিঞৰ বাখৰ লগাই দিব পাৰে। তো তেনেকুৱা পৰিস্থিতিত এই নাৰীসকলে সেই যাত্ৰীসকলক বুজাই বঢ়াই শান্ত কৰি ৰখাত পাৰ্গত হয়, যিহেতু তেওঁলোক স্বভাৱতে বিনয় বা বিনম্ৰ হয়। তেওঁলোকক মানে ছোৱালীবিলাক সাধাৰণতে ঠাণ্ডা প্ৰকৃতিৰ হয়। কিন্তু তাৰ বিপৰীতে আপোনালোকে ভাবি চাওক যে এজন যদি ল'ৰা বা এজন পুৰুষ, যিবোৰ মানে সাধাৰণতে অলপ ছোৱালীবোৰতকৈ স্বভাৱত উগ্ৰ বা খঙাল হয়, তেনেকুৱা এজন পুৰুষে যেতিয়া সেই তেনেকুৱা এটা পৰিস্থিতিত কোনো এজন অশান্ত ব্যক্তিক শান্ত কৰাৰ চেষ্টা কৰিব, তেতিয়া যদি মানে সেই মেইল এয়াৰ হোষ্টেজজনৰো খং উঠি যায়, তেনেকুৱা এটা বেয়া পৰিস্থিতি হৈ যাব ন। আৰু বেয়া পৰিস্থিতি এটাৰ সৃষ্টি হ'লে, যাত্ৰীজনক বেয়া ব্যৱহাৰ কৰি দিলে সেই এয়াৰলাইন কোম্পানীটো বদনাম হয়। আৰু তাৰ লগে লগে কিছুমান যাত্ৰী এনেকুৱা থাকে যে তেওঁলোকে বাৰে বাৰে বিভিন্ন ধৰণৰ খাদ্যবস্তু বিচাৰি থাকে, বাৰে বাৰে বিভিন্ন ধৰণৰ কিবা বস্তু বিচাৰি থাকে। তো তেনে পৰিস্থিতিত সেই মহিলাসকল মানে তেওঁলোকক যিমান পাৰে সুখ সুবিধা দি যাত্ৰা কালত নিয়াৰ চেষ্টা কৰে। কিন্তু তাৰ বিপৰীতে যদি এজন ল'ৰাক আপুনি বাৰে বাৰে কিবা এটা বস্তু বিচাৰি থাকে বা ধৰক একেটা খাদ্যকে বাৰে বাৰে সলাই সলাই আনি দি থাকিবলৈ কয়, ধৰক কিবা জুচ বিচাৰিছে, এই এবাৰ চেনি কম হ'ল, এবাৰ চেনি বেছি হ'ল, তেনেকুৱা বিভিন্ন ধৰণৰ ধৰক আপুনি বাহানা বনাই যদি এজন ল'ৰাক ব্যতিব্যস্ত কৰি তোলে তেওঁৰ খং উঠি যাব পাৰে। কিন্তু দেখা যায় যে মহিলাসকল যিহেতু মানে ইমান খঙাল নহয়, সেইকাৰণে এইবোৰ কাৰণত এয়াৰ হোষ্টেজ জবৰ কাৰণে মহিলাসকলক পুৰুষতকৈ বেছি প্ৰাধান্য দিয়া হয়। তো এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকসকলে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা জানিলে, শিকিলে, বুজিলে। তো আজিৰ ভিডিঅ'টোত ইমানেই। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়াহ'লে বাই বাই।